হয় নমস্কাৰ। আমি আজি উপস্থিত আছো বৰদলনিৰ এগৰাকী বিশিষ্ট ব্যক্তি, সমাজ সংগঠক, সমাজ সেৱক, প্ৰবীণ ৰাজনীতিবিদ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰদলনিৰ স্ৰষ্টা বুলি ক'লেও আমি বহাই কোৱা নহ'ব। বৰদলনিত এনেকুৱা এটা অনুষ্ঠান নাই যিটো অনুষ্ঠানত এই মহান ব্যক্তিগৰাকীৰ অৱদান নাই। সেইগৰাকী মহান ব্যক্তি শ্ৰদ্ধাৰ তলুক্য ফুকন দদাইদেউৰ কাষত আজি আমি উপস্থিত হৈছোহি, আমি তেখেতৰ মনৰ খবৰ ল'বলৈ। হিচাপে আহিছে ভাইকন দত্ত, মোৰ বন্ধু, ভাতৃপ্ৰতিম প্ৰদীপ ৰঞ্জন দত্ত আৰু মোৰ ভতিজা তুলতুল দত্ত। নমস্কাৰ। মই প্ৰথমতে মোৰ পিতৃ মাতৃক স্মৰণ কৰি পিতৃ মাতৃৰ চৰণ ধুতি হীৰত লৈ আপোনালোকৰ আগত মই বক্তব্য ৰাখিবলৈ চেষ্টা কৰিম। মোৰ কাণে শ্ৰৱণ শক্তি কমটি আৰু চকুৰ দৃষ্টি নাই আৰু মোৰ স্মৃতি শক্তিও কমটি, সেইকাৰণে বহুতো থাকি যাব পাৰে, সকলো সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰো, কিন্তু আপোনালোকে নিজ গুণে নিজে সন্তুষ্ট হৈ শুদ্ধ কৰি ল'ব। মই যিমান পাৰো চেষ্টা কৰিম ক'বৰ কাৰণে, আৰু তাৰপিছত বৰদলনি বাকী ৰাইজক মোৰ পিনৰ পৰা শ্ৰদ্ধাৰে সেৱা জনাইছো। নিশ্চয় আমি ইতিমধ্যে জানিছো, আমি নিজে গম পাইছো যে তেখেতৰ বাৰ্ধক্যজনিত কাৰণত দৃষ্টিশক্তি কিছু কমি গৈছে বা শ্ৰৱণ শক্তি কিছু কমি গৈছে। এইটো স্বাভাৱিক, বয়সত হ'ব, তাৰ কাৰণে কোনো আপুনি দুখ কৰিবলগীয়া নাই। আমি প্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিম যে আপোনাৰ জন্ম ক'ত হৈছিল বা আপোনাৰ পৰিয়াল কেনেধৰণৰ আছিল, এই সম্পৰ্কত আমাক দুআষাৰ ক'বৰ কাৰণে। মোৰ জন্ম বৰদলনি মৌজাৰ জেঙীয়া গাঁৱত মোৰ জন্ম হৈছিল 1938 চনৰ 12 ডিচেম্বৰ 25 আঘোণত। সেইদিন পূৰ্ণিমা দিন আছিলে, মই দেওবাৰ দিনাখন জন্ম হৈছিলো। মোৰ পিতৃৰ অকল মাত্ৰ মই এজনে পুত্ৰ আছিল। মোৰ দেউতাৰ নাম আছিলে জীৱন ফুকন আৰু মাৰ নাম আছিলে নয়নতৰা ফুকন। হয় হয় হয়, আমি এগৰাকী বিশিষ্ট কংগ্ৰেছবাদী নেতা জীৱন ফুকনৰ একমাত্ৰ সন্তান এয়া তলুক্য ফুকন, আমাৰ বৰদলনিৰ গৌৰৱ, আমাৰ তলুক্য ফুকন। আমি তেখেতৰ কাষলৈ আহিলো। আপুনি এই লৰালিৰ যিটো শিক্ষা গ্ৰহণ কৰিছিলে, এই শিক্ষা গ্ৰহণ আপুনি ক'ত কেতিয়া কৰিছিলে, আপুনি আপোনাৰ শিক্ষাগত অৰ্হতা কিমান, এই বিষয়ে আমাক অকণমান জনাব। মোৰ শিক্ষাগত অৰ্হতা বিষয়ে হৈছে যেতিয়া মই বৰদলনি দিহিঙীয়া গাঁৱৰ 36 নং দিহিঙীয়া LP স্কুলত মই প্ৰথমে শিক্ষা আৰম্ভ কৰাইছিলে মোৰ দেউতাই। এতিয়া এই ৰাস্তা নাই, এই ৰাস্তা মানে বোকা পানী জংঘল মাজেদি বোকা পানী যাব লাগে, তিনিজনী লৈ যাব লাগে, এনেকৈ গৈ যাব লাগে। এই বৰদলনি প্ৰথমে এই 36 নং দিহিঙীয়া প্ৰাথমিক স্কুলত মোৰ মহাশয়াৰ নাম আছিলে অমূল্য দাস। তেওঁৰ চৌখাম গাঁৱত ঘৰ, তেখেতে মোৰ শিক্ষাগুৰু। আৰু তাৰপিছত আহিছিলে নন্দী দত্ত কলিতা গাঁৱৰ, এই দুজনে শিক্ষাগুৰু আছিলে। LP স্কুলত পাছ কৰি পেলাই মই হেৰিলৈ গ'লো, এইটো হাইস্কুলত নাম লগালেগে। হাইস্কুল তেতিয়া আৰম্ভ হৈছিলে বৰদলনি, এই এতিয়া যিখন বালিকা স্কুল আছে তাত মই 4ত নাম লগাইছিলো। হাইস্কুলখন তাত আছিলে। তেতিয়া 1951 চনত আকৌ সেই স্কুলত আনি পদুমণি স্থাপন কৰিছে। তাৰপাছত পৰৱৰ্তী সময়খিনি আপুনি ক'ত পঢ়িলেগৈ? তাৰপাছতে মই শিক্ষালৈকে পঢ়ি 6ত পঢ়ি পেলাই 7তে প্ৰমোচন পাই বৰদলনি। তাৰপিছত 1956 চনত আমাৰ পদুমণি ঠাইৰ পৰা এতিয়া যিটো হাইস্কুল আছে তাত আৰম্ভ কৰিছেহি 1956 চনত। তেতিয়া মই 1956 চনত 7ত আমি পঢ়িছিলো। 7ত পঢ়ি তাৰপিছত মই 7ৰ পৰা লখিমপুৰ গভৰ্ণমেণ্ট হাইস্কুলত মই নামাকৰণ কৰি লখিমপুৰ গভৰ্ণমেণ্ট হাইস্কুল, এতিয়া গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী। ঠিক আছে।